Hi everyone, welcome to my channel. আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম ক্লাছ 12ৰ ষ্টুডেণ্টৰ কাৰণে কি তোমালোকৰ চিলেবাছটো কি হ'ব, কোনটো চেপ্টাৰত কিমান মাৰ্কছ আছে। ঠিক আছে, লাষ্ট ইয়াৰ চিলেবাছত এটা চেঞ্জ হৈছিলে, মানে কি কিছুমান টপিকছ অমিট কৰা হৈছিলে। তো সেই টপিকছখিনি কি আছে, ঠিক আছে। তাৰপিছত আমি ডিছকাছ কৰিম কি তোমালোকে কি কিতাপ পঢ়িব লাগিব। যদি তুমি অকল বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰিছা তেতিয়াহ'লে কি কিতাপ লাগিব, আৰু বৰ্ডৰ প্ৰিপেৰেশ্যনৰ পেৰেলেলি তোমালোকে যদি ইঞ্জিনিয়াৰিং বা মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছা তেতিয়াহ'লে কি কিতাপ লাগিব। চ' সেই গোটেই কথাখিনি এই ভিডিঅ'টোত মই এক্সপ্লেইন কৰিম, ঠিক আছে। চ' চবতকৈ প্ৰথম কথাটো হ'ল কি তোমালোকৰ যিটো কিতাপ আছে NCERT দুখন কিতাপ আছে, ঠিক আছে। এখন অকণ ফালি গ'ল কভাৰটো, হা। এইটো ভলিউম 1 হয় আৰু এইটো ভলিউম 2 হয়, মানে এনেকুৱা কালাৰে এইটো ইয়াৰ কভাৰটো আছিলে, ঠিক আছে। তো এইটো ভলিউম 2, এইটো ভলিউম 1, দুটা ভলিউম, ঠিক আছে। চ' এই দুখন কিতাপ তোমালোকে পঢ়িব লাগিব। NCERT টেক্সট বুক এইখিনি মাষ্ট। আৰু ভলিউম 1 যোনখন NCERT ভলিউম 1 আছে তাত মানে এই প্ৰথম 8টা চেপ্টাৰ আছে, ঠিক আছে। ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ, ইলেক্ট্ৰিক পটেঞ্চিয়েল কেপাচিটেন্স, এই প্ৰথম দুটা চেপ্টাৰ মিলাই পেলাই হ'ল 8 মাৰ্কছ কুৱেশ্যন, ঠিক আছে। এইটো বৰ্ড এক্সামৰ যোনটো মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন যোনটো কাউন্সিলে প্ৰেছক্ৰাইব কৰিছে, ঠিক আছে। কাৰেণ্ট ইলেক্ট্ৰিচিটি হ'ল 8 মাৰ্কছ, মুভিং চাৰ্জেছ মেগনেটিজম আৰু মেগনেটিজম মেটাৰ, এই দুটা চেপ্টাৰ মিলাই পেলাই হ'ল 8 মাৰ্কছ, ঠিক আছে। ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন আৰু অল্টাৰনেটিং কাৰেণ্ট হ'ল 8 মাৰ্কছ, আৰু ইলেক্ট্ৰমেগনেটিক ৱেভছ হৈ গ'ল 3 মাৰ্কছ। তাৰমানে চোৱা 35 মাৰ্কছ, 35 মাৰ্কছ তোমাৰ হ'ল ভলিউম 1 আৰু 35 মাৰ্কছ হ'ব ভলিউম 2, ঠিক আছে। অপটিক্স, ৰে অপটিক্স আৰু ৱে অপটিক্স এই দুটা মিলাই পেলাই হ'ল 14 মাৰ্কছ। ডুৱেল নেচাৰ অফ ৰেডিয়েশ্যন এণ্ড মেটাৰ 4 মাৰ্কছ। এটমছ আৰু নিউক্লিয়াৰ মিলাই পেলাই 7 মাৰ্কছ। ছেমিকণ্ডাক্টৰ্ছ 7 মাৰ্কছ আৰু কমিউনিকেশ্যন ছিষ্টেম 3 মাৰ্কছ, ঠিক আছে। এইটো হ'ল তোমালোকৰ মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যন। তো বৰ্ড এক্সামত যোনটো পেপাৰ আহিব সেইটো এজ পাৰ কাউন্সিল মানে এই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ হিচাপত আহিব লাগে, ঠিক আছে। কিন্তু লাষ্ট 2-3 ইয়াৰ্ছৰ যদি তোমালোকে পেপাৰ পেটাৰ্ণটো যোৱা তো একজেক্ট মানে এই ডিষ্ট্ৰিবিউশ্যনটো যে একজেক্ট ষ্ট্ৰিক্টলি ফ'ল' কৰিব তেনেকুৱা কোনো কথা নহয়, ঠিক আছে। কিছুমান চেপ্টাৰ যেনেকৈ তোমাৰ এতিয়া ক'বলৈ গ'লে এতিয়া ছেমি কণ্ডাক্টাৰ্ছ 7 মাৰ্কছ আছে। তো এতিয়া কিছুমান বাৰ এনেকুৱা হৈ গৈছে কি 7 মাৰ্কছতকৈ কম, মানে একদম 4 বা 5 মাৰ্কছৰ কুৱেশ্যন আহিছে, ঠিক আছে। কিছুমান চেপ্টাৰত যদি কম মাৰ্কছ আছে, যেনেকৈ ইলেক্ট্ৰমেগনেটিক ৱেভছ 3 মাৰ্কছৰ আছে, তেতিয়া তুমি কম পঢ়ি পেলাই গৈছা, হে। আৰু ফাইনেলি বৰ্ড এক্সামত এনেকুৱা হৈ যাব পাৰে ইয়াৰ পৰা 5 বা 6 মাৰ্কছৰ কুৱেশ্যন আহি যাব পাৰে। তো সেইটো এটা অকণমান ৰিস্ক এটা আছে। চ' মানে মোৰ ক'বলৈ এইটো আছে কি এইটো মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন দিয়া আছে, কিন্তু এই মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনৰ বেচিছত তোমালোকে কেতিয়াও এইটো ডিচাইড নকৰিবা কোনোবা এটা পাৰ্টিকুলাৰ চেপ্টাৰ কম মাৰ্কছৰ আছে তো সেই চেপ্টাৰটো অকণ কম পঢ়িলেও হ'ব, ঠিক আছে। তাৰমানে বৰ্ড এক্সামৰ কাৰণে চিলেক্টিভ ষ্টাডি ইজ নট গোইং টু হেল্প, ঠিক আছে। তুমি মানে এক্সস্টিভ ষ্টাডি কৰিব লাগিব, চব বস্তু পঢ়িব লাগিব, মানে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এইবিলাকৰ কাৰণে মানে গোটেই বছৰ দৌৰভাগ কৰি নাথাকিবা কি ছাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন দিব, কমন কুৱেশ্যন দিব, ঠিক আছে। এইবিলাক কমন কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন একো নাথাকে, চব পঢ়িব চব লাগিব। যদি ভাল মাৰ্কছৰ কথা ভাবিছা, যদি 5 মাৰ্কছ ভাবিছা তেতিয়া বেলেগ কথা, ঠিক আছে। আচ্ছা, তো এইখিনি হৈ গ'ল তোমালোকৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন এইখিনি চেপ্টাৰ্ছৰ, ঠিক আছে। এইটো হৈ গ'ল তোমালোকৰ চিলেবাছ। নাও কামিং টু দ্য পইণ্ট অফ, মানে এতিয়া মই যে কৈছিলোঁ কি কাউন্সিলে কি কৰিলে লাষ্ট ইয়াৰ কিছুমান টপিকছ অমিট কৰিলে, মানে ইয়াৰ পৰা চিলেবাছৰ পৰা উলিয়াই দিছে। কিতাপত আছে কিন্তু চিলেবাছত নাই, ঠিক আছে। ছেকেণ্ড চেপ্টাৰ যে আছে ইলেক্ট্ৰিক পটেঞ্চিয়েল এণ্ড কেপাচিটেন্স, সেই চেপ্টাৰৰ শেষৰ ফালে এটা টপিক আছে ভেণ্টিগ্ৰাফ জেনেৰেটৰ, ঠিক আছে। এই টপিকটো এতিয়া চিলেবাছত নাই, ভেণ্টিগ্ৰাফ জেনেৰেটৰ, ঠিক আছে। মই যোনখিনি টপিকছ নাই সেইখিনি এবাৰ কৈ দিছোঁ, কিন্তু এইখিনি কথাখিনি যে আছে তাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে এবাৰ তাৰপৰা ডাউনলোড কৰি ল'ব পাৰি। যোনখিনি যেনেকৈ চিলেবাছৰ ৰিলেটেড কথা বা যোনটো চিলেবাছ নাই অমিট কৰি গৈছে সেইখিনি কথাও মই ডিছক্ৰিপশ্যনত দি দিম, এবাৰ চাই ল'বা তাতো। তাৰপিছত গ্ৰোথ এণ্ড ডিকে অফ কাৰেণ্ট, ঠিক আছে। ডাইৰেক্ট কাৰেণ্ট ইন LR চাৰ্কিট এণ্ড RC চাৰ্কিট, ঠিক আছে। ৰেজিষ্টাৰ কেপাচিটাৰ চাৰ্কিট এণ্ড ইণ্ডাক্টাৰ ৰেজিষ্টাৰ চাৰ্কিট, অ'কে। হিউমেন আই, এইটো আগতে ইম্পৰ্টেণ্ট টপিক এটা আছিলে কিন্তু ৰে অপটিক্সত, কিন্তু হিউমেন আই এতিয়া গোটেই পাৰ্টটোৱে উলিয়াই দিলে, এইটো নাই এতিয়া, ঠিক আছে। হিউমেন আই, ইমেজ ফৰ্মেশ্যন, একমডেশ্যন, আই ডিফেক্টছ, গোটেই পাৰ্টটো নাই। ট্ৰানজিষ্টাৰ এজ এ এম্প্লিফায়াৰ, ট্ৰানজিষ্টাৰটো আছে, ইলেক্ট্ৰনিক্স ছেমি কণ্ডাক্টৰ ডিভাইচেছ এই টপিকটো যে আছে এই চেপ্টাৰটোত তোমাৰ ট্ৰানজিষ্টাৰ টপিক আছে, সেই ট্ৰানজিষ্টাৰ টপিকটো আছে, কিন্তু ট্ৰানজিষ্টাৰ এজ এম্প্লিফায়াৰ, অচিলেটৰ আৰু ছুইচ এইটো অমিট কৰিলে। আৰু কমিউনিকেশ্যন ছিষ্টেম চেপ্টাৰ যোনটো লাষ্ট চেপ্টাৰ আছে তাৰপৰা প্ৰডাকশ্যন এণ্ড ডিটেকশ্যন অফ এম্প্লিটিউড মডুলেটেড ৱেভ, AM ৱেভ, এইকেইটা পৰ্শ্যন তোমালোকৰ চিলেবাছত নাই, ঠিক আছে। এইখিনি অমিট কৰা হৈছে। আচ্ছা, তাৰপিছত ইয়াত মই লিখিছোঁ এটা কথা, অমিটেড পৰ্শ্যনছখিনি ডিছকাছ কৰিলোঁ। নলেজ অফ ক্লাছ 11,
মানে কিছুমান ষ্টুডেণ্টে মোক এটা কুৱেৰি দিছিলে, মানে মেছেজ আহিছিলে কি ক্লাছ 11ৰ পৰীক্ষাটো নহ'ল, ঠিক আছে। তো এতিয়াতো ডাইৰেক্ট তোমালোকে ক্লাছ 12ত পাই গ'লা। এতিয়া এনেকুৱা ষ্টুডেণ্ট বহুত আছে, কিছুমান ষ্টুডেণ্টে মানে ক্লাছ 11ত মানে ভালকৈ পঢ়া নাছিলে, তো এতিয়া ক্লাছ 12ত সেই কাৰণে মানে ৰিজাল্টটোৱে এফেক্ট হ'ব পাৰে নেকি, মানে ক্লাছ 11ৰ নলেজটোৱে ক্লাছ 12ত এফেক্ট কৰিব পাৰে নেকি? আচ্ছা, এতিয়া যদি ক্লাছ 11ৰ বস্তুখিনি তোমালোকে ভালকৈ পঢ়া নাছিলা আৰু এতিয়া তোমাৰ মনত ভয় এটা আছে কি ক্লাছ 12ৰ ৰিজাল্টটো তাৰ কাৰণে চাফাৰ কৰিব পাৰে নেকি, তো সেইটো কাৰণে এটা বস্তু আছে কি এতিয়া তুমি যিটো এভেইলেবল টাইম পাইছা, এইকেইদিন ঘৰত আছা, তো এই টাইমটো অকণমান প্ৰপাৰলি ইউটিলাইজ কৰা। কাৰণটো কেলৈ কৈছোঁ, যেনেকৈ এতিয়া ক্লাছ 11ত তোমালোকে এটা ম'শ্যন ইন প্লেনত এটা টপিক পাইছিলা ভেক্টৰ্ছ, ঠিক আছে। এতিয়া ভেক্টৰ্ছ তোমালোকে ফাৰ্ষ্ট ইয়েৰটো গম পাইছা কি ভেক্টৰ্ছ থ্ৰুআউট ফিজিক্সত বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। ছেকেণ্ড ইয়েৰটো এইটো এপ্লিকেশ্যন বহুত আছে, তো ভেক্টৰ্ছৰ নলেজটো লাগিব, ঠিক আছে। কেলকুলাছ মেথছত তোমালোকে ছেকেণ্ড ইয়েৰ পঢ়িবলৈ গৈ আছা, কিন্তু ক্লাছ 11ত তোমালোকে বহুত জেগাত কেলকুলাছৰ এপ্লিকেশ্যন পাইছিলা, ছেকেণ্ড ইয়েৰটো আকৌ পাবা। তো তাৰমানে কেলকুলাছৰ সেই ফাণ্ডামেণ্টেল কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব, ঠিক আছে। তাৰপিছত ৱৰ্ক এনাৰ্জি পাৱাৰত তোমালোকে কনজাৰ্ভেটিভ ফ'ৰ্চৰ কথা কিছুমান পঢ়িছিলা, ঠিক আছে। কনজাৰ্ভেটিভ ফ'ৰ্চৰ কিছুমান প্ৰপাৰ্টিজ পঢ়িছিলা, তো ইয়াতো তোমালোকে এতিয়ালৈকে অকণমান গম পাইছে চাগে কি ইলেক্ট্ৰষ্টাটিক ফ'ৰ্চ ইজ এ কনজাৰ্ভেটিভ ফ'ৰ্চ, ঠিক আছে। এণ্ড তাৰপিছত তোমালোকে মেগনেটিক ফ'ৰ্চৰ কথা পাবা, ঠিক আছে। চ' এতিয়া কনজাৰ্ভেটিভ ফ'ৰ্চৰ প্ৰপাৰ্টিখিনিতো ইয়াতো কণ্টিনিউ হ'বলৈ গৈ আছে। পটেঞ্চিয়েল এনাৰ্জি তাত কেলকুলেট কৰিছিলা, ইয়াতো কেলকুলেট কৰিব লাগিব। ষ্টেবল ইকুইলিব্ৰিয়াম, আনষ্টেবল ইকুইলিব্ৰিয়াম ৱৰ্ক এনাৰ্জি পাৱাৰ চেপ্টাৰত পাইছিলা, ইয়াতো সেইখিনি বস্তু পাবা, ঠিক আছে। ডাইপ'ল ইন ইলেক্ট্ৰিক ফিল্ড, ডাইপ'ল ইন মেগনেটিক ফিল্ড, তো সেই বস্তুখিনি অকণমান ৰিলেটেড হয়। তো আগৰ বস্তুখিনি অকণমান যদি কনচেপ্টটো ক্লিয়াৰ নাছিলে তো এইবাৰ আকৌ এবাৰ চাই ল'লাটো ভাল হ'ব, ঠিক আছে। গ্ৰেভিটেশ্যন চেপ্টাৰটো অকণমান চাই ল'লে ভাল, কাৰণ তাত গ্ৰেভিটেশ্যন ফিল্ড পাইছিলা, ইয়াত আকৌ ইলেক্ট্ৰিক ফিল্ড, মেগনেটিক ফিল্ড পাবা। তাত গ্ৰেভিটেশ্যন পটেঞ্চিয়েল পাইছিলা, ইয়াত তোমালোকে ইলেক্ট্ৰিক পটেঞ্চিয়েল পাবা, ঠিক আছে। তো সেই বস্তুখিনি অলপ অলপ ৰিলেটেড হয়, তো সেইকাৰণে ফাৰ্ষ্ট ইয়েৰৰ কিছুমান বস্তু তোমালোকে অকণমান ব্ৰাছ আপ কৰি ল'লে ভাল, ঠিক আছে। তো সেইকাৰণে মই এইটো নকওঁ কি ক্লাছ 11ৰ নলেজটো একেবাৰে দৰকাৰ নহ'ব, ক্লাছ 11ৰ নলেজটো লাগিব, কিন্তু সেইটো ভাবি পেলাই তোমালোকে এইটো ভাবি থাকিবলৈ নহ'ব কি ক্লাছ 11ত মই ভালকৈ নপঢ়িলোঁ 12ত নহ'ব নেকি, সেইটো ভাবি থাকিলেও নহ'ব, ঠিক আছে। কষ্ট কৰিব লাগিব, 12ত ভালকৈ পঢ়িলে ৰিজাল্টটো ভাল হ'বই, ঠিক আছে। তাৰপিছত আমি আহোঁ যোনটো চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট, বুকছ ৰিকুৱাৰ্ড। তো ইয়াত দুটা পাৰ্ট মই লিখিছোঁ, এটা হ'ল বৰ্ডছ অনলি আৰু এটা হ'ল JEE and NEET। JEE and NEET মানে বৰ্ডছৰ প্ৰায়ৰিলি, মানে এনেকুৱা নহয় কি JEE NEET কৰিছা বৰ্ডছ কৰিব নালাগে, ইয়াৰ লগে লগে এইটো কৰিব লাগিব, কাৰণ হাই ছেকেণ্ডেৰীটো পাছ কৰিবই লাগিব। আচ্ছা, অকল বৰ্ডছৰ কাৰণে কি আছে, বৰ্ডছৰ কাৰণে যদি ভাবিছা তেতিয়াহ'লে মোৰ হিচাপত যিখন NCERT কিতাপখন, NCERT ভলিউম 1, ঠিক আছে, এখন অকণমান কৈ দিছোঁ যে কভাৰটো নাই, মানে কভাৰটো ফালি গ'ল। তো এইটো NCERT ভলিউম 1 আৰু এইটো হ'ল NCERT ভলিউম 2, ঠিক আছে। তো এই দুখনটো একদম মাষ্ট, এখনটো মানে তুমি একদম মানে এখনটো নিগলেক্ট কৰিবই নোৱাৰা, ঠিক আছে, কাৰণ এইখন তোমাৰ টেক্সট বুক হয়, টেক্সট বুক নিগলেক্ট কৰিলে কেনেকৈ হ'ব, ঠিক আছে। তাৰপিছত কাউন্সিলে এখন কুৱেশ্যন বেংক প্ৰেছক্ৰাইব কৰিছে, ঠিক আছে। এখন কাউন্সিলে প্ৰেছক্ৰাইব কৰা হয় মডেল কুৱেশ্যন বেংক বুলি, ঠিক আছে। তো ইয়াত লিখা আছে প্ৰিপেয়াৰ্ড বাই আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, বামুণী মৈদাম, গুৱাহাটী, ঠিক আছে। তো এইটো পুৰণা এডিশ্যন হয়, 2016-17, তোমালোকে নতুন এডিশ্যন পাবা, কিন্তু তাত ইমান আপডেট নহয়, অলমষ্ট ছেমে আছে, চেঞ্জেছবিলাক ইমান বেছি নাই। ৰিভাইজ এণ্ড এনলাৰ্জ মডেল কুৱেশ্যন বেংক বুলি আছে, ঠিক আছে। মাৰ্কেটত বেলেগ কুৱেশ্যন বেংক কিছুমানো পাই যাব পাৰা, কিন্তু সেইবিলাক কাউন্সিলে প্ৰেছক্ৰাইব কৰা নহয়, এখন কাউন্সিলে প্ৰিণ্ট কৰা হয়, ঠিক আছে। তো এখন কুৱেশ্যন বেংকখন লাগিব। তাৰপিছত এখন কিতাপ আছে, এইখন ফাৰ্ষ্ট ইয়েৰটো তোমালোকে চাইছিলা নে নাই নাজানো মই, কিন্তু এইখন মানে এক্সাম্পলাৰ প্ৰব্লেমছ, ঠিক আছে, এক্সাম্পলাৰ প্ৰব্লেমছ ফৰ ক্লাছ 12, ঠিক আছে। ইয়াত তোমালোকৰ কুৱেশ্যনছবিলাক আছে কিছুমান MCQ, মানে থিয়ৰী নাই, কিন্তু এইখনত অকল কুৱেশ্যনছ আছে, MCQছবিলাক আছে, ঠিক আছে। আৰু ইয়াৰ চলিউশ্যনো ইয়াতে দিয়া আছে, ঠিক আছে। চলিউশ্যন মানে বেলেগ কিতাপ কিনিব নালাগে, ইয়াতে চলিউশ্যনখিনি পাবা, কিন্তু কুৱেশ্যনছবিলাক MCQ মানে বহুত ভাল আছে, মানে কনচেপচুৱেল হয় একদম, ঠিক আছে। তো এখন কিতাপ, এখন NCERT পাব্লিকেশ্যন হয়, ঠিক আছে, এখন কোনো প্ৰাইভেট পাব্লিকেশ্যন কৰা নহয়, এখন NCERTয়ে পাব্লিছ কৰা হয়, ঠিক আছে, NCERT পাব্লিকেশ্যন হয়। চ' এইখিনি কিতাপ মানে অকল বৰ্ড প্ৰিপেৰেশ্যনৰ কাৰণে, ঠিক আছে। তাৰ বাহিৰে তোমালোকে কিতাপ কিছুমান এক্সট্ৰা যদি মানে প্ৰেক্টিছ কৰিবলৈ কিতাপ বিচাৰিছা, কুৱেশ্যন এণ্ড আনচাৰ্ছ তেনেকুৱা টাইপৰ কিতাপ, তো তাৰ কাৰণে মাৰ্কেটত বহুত কিতাপ আছে, ঠিক আছে। এখন আছে, যেনেকৈ তোমাৰ এক্সাম আইডিয়া বুলি আছে, ঠিক আছে। তাৰপিছত বহুত ষ্টুডেণ্টে আৰু কিতাপ কিছুমান ফ'ল' কৰে, যেনেকৈ
SL Arora কিতাপখন হৈ গ'ল, প্ৰদীপৰ কিতাপ হৈ গ'ল, দীনেশৰ হৈ গ'ল, সেই তেনেকুৱা চব কিতাপত প্ৰায় একে টাইপৰে কুৱেশ্যনছ আছে। তো তাৰ ভিতৰত যিকোনো এখনলৈ হৈ গ'ল, নললৈও হ'ব, ঠিক আছে। সেইখিনি কিতাপ মানে 800, 900, 1000, 1200 তেনেকুৱা দাম পৰে, ঠিক আছে। তো সেইবিলাক কিতাপ মানে মোৰ হিচাপত মানে যদি ইচ্ছা কৰা ল'ব পাৰা, কিন্তু মই এইটো ছাজেষ্ট ইমান নকৰোঁ। NCERT কিতাপেই ইট ইজ মোৰ দেন ছাফিচিয়েণ্ট, ঠিক আছে। তাৰপিছত যোনবিলাক ষ্টুডেণ্টে অলপ মানে এণ্ট্ৰেঞ্চৰ কথা নাই কোৱা, কিন্তু অলপ ফিজিক্স আৰু অকণমান এপ্লিকেশ্যনবিলাক কৰি পেলাই ভাল পায়, তো সেই ষ্টুডেণ্টবিলাকৰ কাৰণে মই ক'ম কি এইখন কিতাপখন পঢ়িব পাৰা, কনচেপ্ট অফ ফিজিক্স বাই H.C. Verma, ঠিক আছে। এইখন ভলিউম 2 হয়। ছেকেণ্ড ইয়েৰত প্ৰায় টপিক্স ইয়াতে পাবা, ভলিউম 2 পাবা, ঠিক আছে। যোনবিলাকে পঢ়িছে সিহঁতেতো ভলিউম 1 পাইছে চাগে, চাইছে চাগে, ঠিক আছে। তো এইখন এখন ভাল কিতাপ। কামিং টু দ্য পইণ্ট অফ ষ্টুডেণ্টছ যোনবিলাকে JEE কাৰণে প্ৰিপেয়াৰ কৰিবলৈ বিচাৰিছে, মানে বৰ্ডৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তাৰ পেৰেলেলি সিহঁতে JEE কাৰণেও প্ৰিপেয়াৰ কৰিবলৈ বিচাৰিছে। চ' ফৰ দেম মাই ছাজেশ্যন উইল বি লাইক JEE আৰু NEETৰ কাৰণে এটা কমন ছাজেশ্যন কৈছোঁ, এই পুৰণা পাষ্ট পেপাৰ্ছবিলাক, ঠিক আছে। JEE কাৰণে যদি প্ৰিপেয়াৰ কৰিছা, পুৰণা JEE পেপাৰ, AIEEE পেপাৰ, JEE এক্সামটো আগতে AIEEE বুলি কৈছিলে, অল ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ট্ৰেন্স এক্সামিনেশ্যন, এতিয়া এইটো জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন হৈ গ'ল, ঠিক আছে। আৰু NEET এক্সামটো আগতে কৈছিলে AIPMT, অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্ট, এতিয়া এইটো NEET হৈ গ'ল, NEET UG, ঠিক আছে। NEET PGও তেনেকৈ আছে, MBBS পাছ কৰাৰ পিছত যেতিয়া PG কাৰণে এণ্ট্ৰেন্স দিব, তেতিয়া NEET PG দিব লাগিব, ঠিক আছে। তেতিয়া JEE আৰু NEETৰ কাৰণে এটা কমন বস্তু কি পুৰণা পেপাৰ্ছবিলাক, যিমান পুৰণা পেপাৰ্ছ আছে এইটো লাগিবই লাগিব, ৱেডাৰ ইউ আৰ প্ৰিপেয়াৰিং ফৰ JEE, ৱেডাৰ ইউ আৰ প্ৰিপেয়াৰিং ফৰ NEET, ঠিক আছে। পুৰণা পেপাৰ্ছ ছল্ভ কৰিবই লাগিব, সেইটো চেপ্টাৰ ৱাইজ যেনেকৈ তোমাৰ কলেজত চেপ্টাৰবিলাক পঢ়াই গৈ থাকিব, পেৰেলেলি তেনেকৈ সেই চেপ্টাৰ্ছবিলাকৰ কুৱেশ্যনছবিলাক ছল্ভ কৰি গৈ থাকিব লাগিব, ঠিক আছে। তাৰ বাহিৰে JEE মানে অলপ এডভান্স থিয়ৰী কিছুমান, ঠিক আছে। তো এডভান্স থিয়ৰী প্ৰেক্টিছ কৰিবলৈ কাৰণে এখন যেনেকৈ অৰিহাণ্ট পাব্লিকেশ্যন এখন কিতাপ আছে, ঠিক আছে, আণ্ডাৰষ্টেণ্ডিং ফিজিক্স ফৰ JEE মেইন এণ্ড এডভান্স। এইখন হ'ল ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম, ঠিক আছে। অথৰ হ'ল DC পাণ্ডে, ঠিক আছে। তো এইখন তোমাৰ যেনেকৈ হ'ল ইলেক্ট্ৰিচিটি মেগনেটিজমৰ কাৰণে, তেনেকৈ অপটিক্সৰ কাৰণে বেলেগকৈ আছে, ঠিক আছে। অপটিক্স মডাৰ্ণ ফিজিক্সৰ কাৰণে বেলেগকৈ আছে। তো সেই কিতাপখিনি মানে থিয়ৰী ভাল থিয়ৰী, এডভান্স থিয়ৰী আছে, আৰু এটা কুৱেশ্যনছবিলাকো ভাল কালেকশ্যন আছে। তো সেইখন কিতাপো তোমালোকে চাব পাৰা, ঠিক আছে। মই এইখিনি কোনো কিতাপ প্ৰমোট কৰা নাই, ঠিক আছে। এইখিনি কিতাপ মানে মই ভাল পাওঁ, মই নিজে পঢ়োঁ, ঠিক আছে। আৰু মই দেখিছোঁ মানে এইখিনি ভাল আছে, ষ্টেণ্ডাৰ্ড কুৱেশ্যনছ আছে, ঠিক আছে। NEETৰ যে মই কৈছিলোঁ যে পুৰণা কুৱেশ্যন পেপাৰ্ছবিলাক যে, তো এনেকুৱা কিতাপ পায়, তেনেকৈ হ'ল 32 years NEET চেপ্টাৰ ৱাইজ চলিউশ্যনছ, কুৱেশ্যনো পাওঁ ইয়াত, চলিউশ্যনো থাকে, ঠিক আছে। এইটো MDG হয়, তেনেকুৱা বেলেগৰ পাব্লিকেশ্যনো আছে। তো এনেকুৱা ল'ব পাৰা তোমালোকে, ঠিক আছে। 32 years তেনেকৈ NEETৰ আছে, তেনেকুৱা JEE কিতাপো থাকে, ঠিক আছে। আচ্ছা, আৰু এই যে IIT কাৰণে যোনবিলাকে প্ৰিপেৰেশ্যন কৰিছে, আইদাৰতো তোমালোকে এইখন অৰিহাণ্টৰ কিতাপখন এখন ল'ব পাৰা, অৰিহাণ্টৰ এখন ভাল কিতাপ হয়, বা নহ'লে আৰু এখন কিতাপ আছে, এইখন চেংগেজৰ হয়, চেংগেজ পাব্লিকেশ্যন, ঠিক আছে। অথৰ হ'ল BM Sharma, ঠিক আছে। এইখন মোৰখন অকণ পুৰণা হয়, ঠিক আছে, কিন্তু ইয়াত কুৱেশ্যনছ মানে ভাল কালেকশ্যন আছে। এইখন যেনেকৈ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজম, ঠিক আছে। তো ইয়াত ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজমে আছে, মানে অকণ বাল্কি হয়, ঠিক আছে। তো এইটো তোমাক লাগিব পাৰে কি এবছৰটো ইমান পঢ়িবলৈ দিগদাৰ আছে, কিন্তু যোনবিলাক ষ্টুডেণ্টে কোৱালিফাই কৰিছে, পঢ়ি আছে, ঠিক আছে। তো মই কোৱা নাই কি গোটেইখিনি বস্তু পঢ়িব লাগিব, কিন্তু তোমালোকে মানে এবাৰ কিতাপখন মানে এনেকুৱা কিতাপ চালে তোমালোকে গম পাবা কি তোমালোকৰ ষ্টেণ্ডাৰ্ড অফ প্ৰিপাৰেশ্যন কি হিচাপত গৈ আছে, ঠিক আছে। তো মই তাৰপিছতো যদি কিতাপ ৰিলেটেড কিবা কুৱেৰি থাকে তোমালোকে কমেণ্ট কৰিবা, মই হেল্প কৰিম, ঠিক আছে। আৰু কি কিতাপ লাগে মই এবাৰ লিষ্ট আউট কৰি পেলাই মই ডিছক্ৰিপশ্যন বক্সতো দি দিম তোমালোকৰ লিংক এটা, তোমালোকে তাৰপৰাও চাই ল'ব পাৰিবা, ঠিক আছে। আৰু মানে আৰু বিশেষ মই একো ক'বলৈ নাই, খালি মই এইটো ক'বলৈ বিচাৰিছোঁ কি ছেশ্যনটো এতিয়া ষ্টাৰ্ট হৈছে, ঠিক আছে। অলৰেডি মই ফাৰ্ষ্ট চেপ্টাৰৰ ভিডিঅ' আপলোড কৰা ষ্টাৰ্ট কৰি দিছোঁ, ঠিক আছে। এতিয়া কথাটো হ'ল কি তোমালোকে এটা প্লানিং এটা কৰি লোৱা, প্ৰপাৰ প্লানিং, ঠিক আছে। প্ৰপাৰ প্লানিং কৰিব লাগিব কি বৰ্ডতো ভাল মাৰ্কছ আনিব লাগিব, এণ্ট্ৰেঞ্চতো ভাল মাৰ্কছ আহিব লাগিব, ঠিক আছে। আৰু তো এইকেইটা দিন মানে ভাল টাইম পাইছা, এইকেইটা প্ৰপাৰলি ইউটিলাইজ কৰা, ইনষ্টেড অফ ৱেষ্টিং দ্য টাইম এণ্ড পিছত ভাবি লাভ নাই কি মানে আগতে কৰা ভাল হ'লহেঁতেন, ঠিক আছে। চ' চবতকৈ মেইন কথাটো হ'ল প্ৰপাৰ প্লানিং, ঠিক আছে। মইতো কোৱা নাই কি তোমালোকে মোৰ কথাটোৱে ফ'ল' কৰা বা বেলেগ কাৰোবাৰ কথা ফ'ল' কৰা, মানে তোমালোকে কথা চবৰে শুনিব পাৰা। মই তোমাক যোনখিনি কথা কৈছোঁ দিছ
one source of information. YouTube there are 100 source of information. So information চাব পাৰলো হা ঠিক আছে and you have a very good brain, you have a very sharp brain, and with that brain you decide ki what is best for you and do that. সেইটো কৰা ভাল কৰা ঠিক আছে সেইটোৱে মোৰ আশা. My best wishes, good luck.